নলবাৰী জিলাখনৰ টিহু বিধানসভা সমষ্টিৰ ভোজকুচিৰ যি পূব বৰপীট অঞ্চল সেই পূব বৰপীট অঞ্চলেৰে বৈ যোৱা যি মৰাপাগলা দিয়া নৈ সেই মৰাপাগলা দিয়া নৈৰ খহনীয়াৰ বাবে এতিয়া বহু পৰিয়ালে নিদ্ৰাহীন নিশা পাৰ কৰিবলগীয়া হৈছে। প্ৰথমে পৰিৱেশটো দেখুৱাই লৈছোঁ। ইয়াত ইতিমধ্যে বহু তেওঁলোকৰ কৃষিভূমি বিনষ্ট হৈছে আৰু ইয়াত থকা মূল যিটো মথাউৰি সেই মথাউৰিটোত সৃষ্টি হোৱা প্ৰবল খহনীয়াৰ বাবে তেওঁলোকৰ বহুখিনি গছ গছনি এই মৰাপাগলা দিয়া নৈৰ বুকুত জাহ গৈছে। তেওঁলোকে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো বিভাগীয়ভাৱে বা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ এই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত বিগত এসপ্তাহ ধৰি ইয়াৰ কেইবাটাও পৰিয়ালে আচলতে নিদ্ৰাহীন নিশা পাৰ কৰিবলগীয়া হৈছে। কাৰণ ইয়াৰ মথাউৰিত সৃষ্টি হোৱা এই খহনীয়াৰ ফলত যিকোনো মুহূৰ্তত বানৰ আশংকাই দেখা দিছে। বৰ্তমান সময়ছোৱাত ইয়াৰ নৈৰ যি জলস্তৰ সেই জলস্তৰ কিছু হ্ৰাস পাইছে, যদিও এই জলস্তৰ যদি বৃদ্ধি হয় আৰু খহনীয়া যদি অব্যাহত থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্তত এই মথাউৰি খহি আচলতে মথাউৰি ভঙাৰ ফলত ইয়াত বৃহত্তৰ অঞ্চল পুনৰ বানৰ কবলত পৰাৰ আশংকা দেখা দিছে। আৰু ইয়াত যিহেতু এই যিচোৱা মথাউৰি এই মথাউৰি চোৱা তেওঁলোকে ইয়াত পথ হিচাপে ব্যৱহাৰ কৰে, ইয়াত বহুকেইটা পৰিয়ালে এই মথাউৰি অহা যোৱা কৰে। গতিকে এই মথাউৰিত সৃষ্টি হোৱা খহনীয়াৰ বাবে বহুকেইটা পৰিয়ালে এতিয়া আশংকাত সময় পাৰ কৰিবলগীয়া হৈছে। স্থানীয় লোকসকল আছে, অকণমান মই যদি সম্ভৱ হয় তেখেতসকলৰ সৈতে কথা কিছু পাতিম। পোনপটীয়াকৈ আমাৰ ND24 দৰ্শকসকলক সেই দৃশ্যখিনি দেখুৱাইছোঁ। যিহেতু বিগত এসপ্তাহ ধৰি খহনীয়াৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে, কেনেকুৱা আপোনালোকে ৰাতি টোপনি নোহোৱা হৈছে বহু পৰিয়ালৰ? ৰাতি টোপনিয়ে নাই, ভাঙিব বুলি আমাৰ এইটো ভয় থাকে। ৰাতি মোটামুটি আমি চাইও থাকোঁ ৰাতি ভাঙি যাব বুলি। এই পৰিয়ালকেইটা যদি ভাহে নে আমি কেনেকৈ থাকিম ইয়াতে? কিমান পৰিয়াল আছে? পৰিয়াল ইয়াতে মোটামুটি আজি এইখিনিত আমাৰ 42টা পৰিয়াল আছে আমাৰ ইয়াৰ পৰাই ইফালে এই উত্তৰ ফালকলৈকে। এই মথাউৰিটোৰে আপোনালোকে অহা যোৱা কৰে, কণ ল'ৰা ছোৱালীসকল মেইন পথ এইটোৱে। এই পথটো দি যদি ভাঙি যায় আমি অহা যোৱা কৰাৰ অসুবিধা হ'ব। প্ৰশাসনৰ কোনোবা মানুহ আহিছে? প্ৰশাসন মানুহ এতিয়ালৈকেতো অহাই নাই। কালি এই গাঁও প্ৰধান আহিছিল চাবলৈ। গাঁও প্ৰধানগৰাকী আহিছে, বাকী অন্য মানুহ ইয়ালৈ অহা নাই। গাঁও প্ৰধানে কোনটো চক্ৰ বিষয়াৰ কাৰ্যালয় পৰে? টিহু নে পশ্চিম নলবাৰী? টিহু চক্ৰ বিষয়াৰ কাৰ্যালয়। টিহু চক্ৰ বিষয়া কাৰ্যালয় এতিয়ালৈকে অহা নাই। কি অনুৰোধ জনাব? কাৰণ এই ধৰণে যদি খহনীয়া হৈ থাকে তেতিয়াহ'লেতো আপোনালোকৰ বিপদ আছে। এতিয়া আমি কি কৰিম? আমাৰতো উপায় নাই। মানুহ যদি নাহে এই প্ৰশাসনৰ পৰা আমি কি কৰিম? এইটোতো আমি টানি আনিব নোৱাৰোঁ। প্ৰশাসনে ব্যৱস্থা ল'ব লাগিব। ক্ষতি কি হ'ল এতিয়ালৈকে? দেখিছোঁ যথেষ্ট কলগছৰ খেতি হওক, গছ গছনি হওক, এইবিলাকতো হৈ গ'লে গছ গছনি তামোল এই নাৰিকল কেইবাডাল পৰি আছে তলত। নাৰিকল আছিলতো এইফালে, নাৰিকল গেলা তলতে আছে। গাছ কঠল গাছ এডালো পৰিব, বাঁহ পৰিল, এইফালে বাঁহ পৰিছে। এইখিনি ক্ষয়ক্ষতি ইতিমধ্যে হৈছে। মহিলাসকল আছে, অকণমান বাইদেউ আপোনালোকৰ সৈতেও কথা পাতিম। আশংকাত আপোনালোকে সময় পাৰ কৰিবলগীয়া হৈছে। কণ ভাইটি ভণ্টিসকল আছে, তেওঁলোক বিদ্যালয়লৈ অহা যোৱা কৰে। পথছোৱা এতিয়া ক্ৰমান্বয়ে আপোনালোকৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে। ধৰি ল'ৰা ছোৱালীক স্কুলত পাৰ কৰি আছো। এতিয়াতো গৰম বন্ধ চলি আছে, তথাপিতো আমি দাউৰি আহিব কিবা আহিব, তাৰমানে আমি চলি গেলা হাতে এটা তাৰমানে ৰখি আছো চলিকেইটাক। তাৰমানে চলি পৰি যাব, গৰু পৰি যাব। আমি তাৰমানে বহুত মানে শেহত আছো। এইটোৱে আমাৰ যাতায়াত কৰা ৰাস্তা, মথাউৰিটোৱে আমি ইয়াতে এনেকে সেই কৰি আছো। পানী হ'ব পাৰে। মথাউৰিটো যদি ভাঙি যায়, খহি যদি ভাঙি যায়, তেতিয়াহ'লে ইয়াৰ এই অঞ্চলটোতো পূবফালৰ অঞ্চলটো গোটেই ডুব যাব। খেতি বাতি মানুহ ইফালে আৰু কমেও 30-35 ঘৰ মানুহ আছে, আমি ইফালে আছো 42 ঘৰ মানুহ, এই গোটেই ডুবি যাব। তাৰমানে কি অনুৰোধ জনাব চৰকাৰ প্ৰশাসন? আমি চৰকাৰৰ মানুহক এয়ে জনাইছোঁ যে চন্দ্ৰমোহন ডাঙৰীয়াক আমি এতিয়া এখন গড়লৰ কাৰণে কাগজ দিয়া হৈছিল। আমাৰ এই END যি অফিচ আছে তাতে আবেদন কৰিছে যে ইয়াত খহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা কৰক, তাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই। মানে চন্দ্ৰমোহন ছাৰে আমাক তাতে চহী তহি মাৰি দিছি, আমি কাগজখন দিছোঁ জমা, কিন্তু একো হেৰি কৰা নাই। মানে বিভাগলৈ এখন আগবঢ়াই দিছে, ফৰৱাৰ্ড কৰি দিছে, কিন্তু বিভাগীয়ভাৱে কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। বিধায়কৰ কথাও এতিয়া ডিপাৰ্টমেণ্টে নুশুনে নেকি? সিহঁতে জানিব। আমি এতিয়া পঠাইছোঁ আমাৰ মানুহ যাই মেতন। আমাৰ এই বিশেষভাৱে এই ঘৰ মানুহ আৰু এই ঘৰ মানুহ বেছি সেই সংকটজনক হৈ আছে। গতিকে গৈছি আমি নিজে গাড়ী ভাড়া কৰি মেতন গৈছোঁ, যাই কাগজখন দিছোঁ। গুৱাহাটীত গৈছোঁ, ছাৰক লগ ধৰছোঁ, ধৰি পেলাই চন্দ্ৰমোহন ছাৰক লগ ধৰছোঁ, ধৰি মেতন আমি কাগজখন চহী তহি মাৰি আনিছোঁ, আনি আমি জমা দিছোঁ অফিচত, END অফিচত জমা দিছোঁ। আমাৰ মানুহ গৈছে, যাই মেতন জমা দিছে, কিন্তু এতিয়ালৈকে একো অহা নাই। ঠিক আছে, মই আন কেইগৰাকীমান ইয়াত বাইদেউ আছে, তেখেতসকলৰ সৈতে কথা পাতিম। অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এই মথাউৰিটো যথেষ্ট অংশ ইতিমধ্যে খহি যোৱাৰ ফলত এই পথছোৱা বন্ধ হোৱাৰ উপক্ৰম হৈছে, বা আপোনালোকে নিদ্ৰাহীনভাৱে নিশা পাৰ কৰিবলগীয়া হৈছে। এতিয়া আমি বহুত অসুবিধাত চলি আছোঁ। বিষয়া জনাইছিলোঁ, একো অহা নাই, কোনো আহি উপস্থিত হোৱা নাই। কিন্তু আমি ল'ৰা ছোৱালীক কেনেকৈ এতিয়া স্কুলত পঠাম? এতিয়াতো গৰম বন্ধ আহিলে কেনেকৈ পঠাম? আৰু আমি এই
দুই ঘৰ মানুহে যদি এই গৰাখহনীয়াত আমাক খহে নং অৱস্থা হৈছে কিন্তু যদি এই গৰাখহনীয়া একো ব্যৱস্থা নকৰে তেতিয়া আমাৰ বহুত বিপদজনক হ'ব আমি নিশা প্ৰতিৰোধ নকৰিলে যথেষ্ট তেওঁলোকৰ বিপদ হ'ব যাৰ পৰিপ্ৰেক্ষিতত আমি এই ধৰণে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দি বিভাগীয় কৰ্তৃপক্ষৰ এই বিষয়টো দৃষ্টিগোচৰ কৰালোঁ স্থানীয় ইয়াৰ ৰাইজে ক'ব বিচাৰিছে যে তেওঁলোকৰ স্থানীয় বিধায়ক অৰ্থাৎ চন্দ্ৰমোহন পাটোৱাৰীক তেওঁলোকে গোটেই বিষয়টো অৱগত কৰিছিল আৰু বিধায়কগৰাকীয়ে গোটেই বিষয়টো বিভাগীয় বিষয়ালৈ আচলতে চিঠি লিখিছিল বুলি ইতিমধ্যে বা আবেদন তেওঁলোকে ফৰৱাৰ্ড কৰি দিয়া বুলি ইতিমধ্যে কৈছে কিন্তু বিভাগীয়ভাৱে এতিয়ালৈকে এই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত বিগত এসপ্তাহৰো অধিক সময় তেওঁলোকে নিদ্ৰাহীন নিশা পাৰ কৰিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ কণমানি সন্তানে ইয়াত যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে তেওঁলোকৰ পৰিয়ালকেইটালৈ অমানিশা নামি আহিব পাৰে আৰু সমান্তৰালভাৱে কৈছোঁ যিহেতু এটা মথাউৰি আৰু এই মথাউৰিত সৃষ্টি হোৱা খহনীয়াৰ পৰিপ্ৰেক্ষিতত যদিহে এই খহনীয়া অব্যাহত থাকে তেতিয়াহ'লে বৃহত্তৰ অঞ্চল যদিহে জলস্তৰ বৃদ্ধি পায় তেতিয়াহ'লে বানৰ কবলত পৰিব পাৰে আৰু পুনৰবাৰ দেখুৱাইছোঁ মৰাপাগলা দিয়া নৈৰ যি প্ৰবল খহনীয়া সেই খহনীয়াই এতিয়া এই অঞ্চলটোলৈ বিপদমতা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজ ওলাই আহিছে কাৰণ তেওঁলোকৰ এটাই অনুৰোধ যাতে এই খহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হওক অন্যথা এই পৰিয়ালসমূহলৈ এই অঞ্চলটোলৈ আচলতে যথেষ্ট বিপদ আহিব গতিকে ৰাইজে এই ধৰণে ND24ৰ জৰিয়তে অনুৰোধ জনাইছে আমিও বিভাগীয় বিষয়াসকলৰ দৃষ্টিগোচৰ কৰাইছোঁ যে ইয়াত যদি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে সময় থাকোঁতে আচলতে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিপদ হোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰি কোনো ধৰণৰ লাভ নাথাকিব গতিকে নলবাৰী জিলা প্ৰশাসন বিভাগীয় মন্ত্ৰী বিভাগীয় বিষয়া আমি অনুৰোধ জনাইছোঁ যে নলবাৰী জিলাখনৰ মৰাপাগলা দিয়া নৈৰ টিহু বিধানসভা সমষ্টিৰ টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এই যি পূব বৰপীট অঞ্চল আছে এই পূব বৰপীট অঞ্চলত যি খহনীয়াৰ সৃষ্টি হৈছে সেই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যদি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে যিকোনো মুহূৰ্তত এই পৰিয়ালকেইটালৈ অমানিশা নামি আহিব পাৰে যিকোনো মুহূৰ্তত এই বৃহত্তৰ অঞ্চল বানৰ কবলত পৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত